Question number first. 18 ডজন কলৰ খৰচ মূল্য 126 টকা। কল কিমান দামত বিক্ৰী কৰিব লাগে যাতে 20% লাভ হয়? 18 ডজন কল কিনিছে 126 টকাত। কিমান দামত বিক্ৰী কৰিলে 20% লাভ হ'ব উলিয়াব লাগে। কলৰ ক্ৰয় মূল্য 126 টকা। কিমান ডজন কল আছে? 18 ডজন বাই 18 ইনটু কিমান পাৰ্চেণ্ট লাভ লাগে? 20%। 20% মানে 100ত প্লাছ 20 কৰি দিম, 120 বাই পাৰ্চেণ্টৰ কাৰণে 100 তলত আহিব, 0 লগত 0 কেঞ্চেল হ'ব, 18 যাব 6 লগত যাব 3 বাৰত, 6 লগত যাব 21 বাৰত, 3 লগত 21 যাব 7 বাৰত, 7 আৰু 12 ইনটু হ'ব 12 7 গুণ 84 বাই 10। এটা কেঞ্চেল হ'ব, 84 10 আছে, 10ৰ এটা 0, এটা 0ৰ কাৰণে এটা সংখ্যাৰ আগতে পইণ্ট আহি যাব, 8.4। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি। পইণ্টৰ পিছতে কিমানো 0 বহাওক, ইয়াৰ কাম নাই, অপশ্যন নম্বৰ ডি কাৰেক্ট আনসাৰ হ'ব। নেক্সট, ৰাখি নিজৰ মুঠ মাটিৰ 1/4 ভাগত ঘেঁহু, বাকী 1/3 ভাগত দালি আৰু বাকী 1/4 ভাগত ধান খেতি কৰে। এতিয়া তেওঁৰ 18 একৰ মাটি বাকী আছে। তেওঁৰ মুঠ কিমান একৰ মাটি আছিল? ৰাখি নিজৰ মাটিৰ 1/4 ভাগত গম শেষ, 1/3 ভাগত দালি শেষ, 1/4 ভাগত ধান খেতি কৰাৰ পিছত ৰাখি 18 একৰ মাটি শেষ আছে। উলিয়াব লাগে ৰাখিৰ লগত টোটেল মাটি একৰত কিমান আছে। দিয়া আছে 1/4, 1/3, 1/4। ইয়াৰ ট্ৰিক্স হ'ব 4 ওপৰত যাব, 4/4ৰ পৰা 1 মাইনাছ হ'ব 3 তলত বহিব, ইনটু 3 ওপৰত যাব বাই 3ৰ পৰা 1 মাইনাছ হ'ব 2 ইনটু 4 ওপৰত যাব, 4ৰ পৰা 1 মাইনাছ হ'ব 3 তলত বহিব, ইনটু 18। এতিয়া কেঞ্চেল হ'ব, 3 লগত 3 কেঞ্চেল হ'ব, 2 লগত 4 যাব 2 বাৰত, 3 লগত 18 যাব 6 বাৰত, 2 4 আৰু 6 ইনটু হ'ব, 4 ইনটু 2 8, 8 ইনটু 6 48, 48 একৰ মাটি আৰু মাটি তাৰ লগত আছিলে। অপশ্যন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব। নেক্সট, ত্ৰিভুজৰ তিনিটা কোণৰ অনুপাত দিয়া আছে 2:3:4। উলিয়াব লাগে ত্ৰিভুজৰ আটাইতকৈ সৰু কোণৰ যোগ কিমান হ'ব। ত্ৰিভুজৰ তিনিটা কোণৰ অনুপাত দিয়া আছে 2x, x মানি ল'ম, ইছটো 3x, ইছটো 4x ইকুৱেল টু ত্ৰিভুজৰ তিনিটা কোণৰ যোগ 180 ডিগ্ৰী হয়, 180 ডিগ্ৰী বহাম, এতিয়া প্লাছ কৰি দিম, 4 3 আৰু 2 প্লাছ হ'ব 7 আৰু 2 9, 9x ইকুৱেল টু 180, 9ৰ লগত কেঞ্চেল হ'ব 20 বাৰত, xৰ ভেলু আহিছে 20। উলিয়াব লাগে আটাইতকৈ সৰু কোণ। সৰু কোণ হয় 2x, 2 ইনটু xৰ ভেলু 20 ইনটু হ'ব 20 ইনটু 2 40 ডিগ্ৰী। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ চি। নেক্সট, যদি কিছু টকা সৰল সুতৰ হাৰত 18 বছৰত 3 গুণ হয় তেন্তে 7 গুণ হ'বলৈ কিমান সময় লাগিব উলিয়াব লাগে। ইয়াৰ ট্ৰিক হ'ব 7 গুণ কৈছে 7 মাইনাছ 1 কৰি দিম বাই 18 বছৰত 3 গুণ হয়, 3 মাইনাছ 1 কৰি দিম ইনটু 18 বছৰ ইয়াতে বহাম, 7ৰ পৰা 1 মাইনাছ হ'ব 6, 3ৰ পৰা 1 মাইনাছ হ'ব 2 ইনটু 18, 2 লগত 6 কেঞ্চেল হ'ব, 3 বাৰত 18 আৰু 3 ইনটু হ'ব 54। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি। নেক্সট, 60 জন পুৰুষ 28 দিনত এটা কাম সম্পূৰ্ণ কৰে। নিৰ্দিষ্ট সময়ৰ 3/4 দিনত যদি কামটো সম্পূৰ্ণ কৰিব লাগে তেন্তে আৰু কিমান পুৰুষৰ
প্ৰয়োজন হ'ব। 60 জন পুৰুষ 28 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে ইকুৱেল টু নিৰ্দিষ্ট সময়ৰ 3/4 দিনত কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে কিমান আৰু মানুহ প্ৰয়োজন হ'ব। নিৰ্দিষ্ট সময় দিয়া আছে 28 বহাম ইনটু 3/4 4 ৰ লগত 28 কেনসেল হ'ব 7 বাৰত 7 ৰ লগত 28 কেনসেল হ'ব 4 বাৰত 3 ৰ লগত 30 কেনসেল হ'ব 20 বাৰত 20 আৰু 4 ইনটু হ'ব 80 জন পুৰুষ আহি গেল আগতে কিমান আছিল 60 80 মাইনাস 60 কৰি দিম 80 পৰা 60 মাইনাস হ'ব 20 20 জন পুৰুষ আৰু প্ৰয়োজন হ'ব অপচন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব। নেক্সট যদি 10% চক্ৰবৃদ্ধি সুদত 2 বছৰত এটা ৰাশিৰ পৰিমাণ 1694 টকা হয় তেন্তে ৰাশিটো কিমান হ'ব উলিয়াব লাগে। মিশ্ৰ ধন দিয়া আছে 1694 ইকুৱেল টু প্ৰিন্সিপাল দিয়া নাই প্ৰিন্সিপাল ইনটু 1 প্লাস r/100 ইনটু t মানে টাইম 1694 ইকুৱেল টু প্ৰিন্সিপাল ইনটু 1 প্লাস r দিয়া আছে 10% 10/100 টাইম দিয়া আছে 2 ইয়ার্স 0 লগত 0 কেনসেল হ'ব 1694 equal to p into 10 into 1 10 10 plus 1 11 by 10 square 1694 equal to p into 11 square আছে তো 11 into 11 10 into 10 তা ক্যান্সেল হ'ব ইকুয়াল আছে উপরে ডাইরেক্ট ক্যান্সেল হ'ব 11 লগত ক্যান্সেল হ'ব 11 1 যে 11 11 5 যে 55 11 4 যে 44 154 বাৰত ক্যান্সেল হৈ গল 11 ৰ লগত আৰু ক্যান্সেল হ'ব 14 বাৰত ক্যান্সেল হৈ গল এতিয়া 10 10 আৰু 14 ইনটু হ'ব p equal to 10 10 আৰু 14 1400 1400 ইয়াৰ কারেক্ট আনসার হ'ব অপশন নম্বৰ সি আৰু এই ট্ৰিক্স হ'ব 10% 2 ইয়ার্স কৈছে 2 ইয়াতে বহাম স্কয়ার ইকুয়াল টু দুটা আষ্টানিম 10 ৰ স্কয়ার কৰিলে 100 100 ৰ ডাবল 0 দুটা সংখ্যা লম হাতত 1 একবাৰ স্কয়ার হ'ব একবাৰ ইনটু হ'ব 10 into 2 10 10 into 2 20 আৰু 1 21 দুটা সংখ্যাৰ আগতে পইণ্ট বহাম প্ৰিন্সিপাল দিয়া নাই তো ইয়াতে প্ৰিন্সিপাল প্লাস কৰিম প্ৰিন্সিপাল হদায় 100 মানি লম 100 plus 21 121 by 100 equal to মিশ্ৰণ দিন দিয়া আছে 1694 121 ৰ পৰা 1694 কেনসেল হ'ব 14 বাৰত 14 আৰু 100 ইনটু হ'ব 1400 ইয়াৰ কারেক্ট আনসার হ'ব অপশন নম্বৰ সি নেক্সট এটা শিবিৰত 45 জনৰ বাবে 25 দিনৰ খাদ্য থাকে যদি 13 জন লোক শিবিৰৰ পৰা ওলাই যায় আৰু 43 জন লোক যোগদান কৰে তেন্তে খাদ্য কিমান দিনলে চলিব উলিয়াব লাগে 45 মানুহ শিবিৰত আছিল ইনটু 45 মানুহৰ কাৰণে 25 দিনৰ খাদ্য আছিল ইকুৱেল টু শিবিৰত 45 মানুহ আছিল কিন্তু 13 জন মানুহ শিবিৰৰ পৰা ওলাই গ'ল এখানে -13 13 জন মানুহ ওলাই গ'ল তাৰ পিছত আকৌ 43 মানুহ শিবিৰত আহিছে এখানে প্লাস 43 45 into 25 equal to plus 43 ইয়াতে এখানে মানে প্লাস 45 আৰু 43 প্লাস হ'ব 88 minus 13 45 into 25 equal to 88 ৰ পৰা 13 minus হ'ব 75 cancel হ'ব 25 ৰ লগত 75 যাব 3 বাৰত 3 ৰ লগত 45 যাব 15 বাৰত
15 দিন ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ সি নেক্সট মাননে 3000 টকাত কেমেৰা কিনি 9 মাহৰ পিছত 2400 টকাত বিক্ৰী কৰিলে তেতিয়া তেওঁৰ শতাংশ লোকচান কিমান হ'ব উলিয়াব লাগে মানন 3000ত কেমেৰা কিনিছিল আৰু 9 মাহ পিছতে 2400 টকাত বিক্ৰী কৰিছে 3000ত কিনিছে 2400 টকাত বিক্ৰী কৰিছে কিমান লছ হৈ আছে ইয়াৰ ডিফাৰেন্স কিমান আছে অন্তৰটো 600 লছ হৈ আছে 600 লছ হৈছে কিমানত কিনা দাম আছিল 3000 বাই 3000 ইনটু পাৰ্চেন্টৰ কাৰণে 100 ইয়াতে আহিব ডাবল জিৰ লগত ডাবল জিৰ কেনসেল হ'ব 0 লগত 0 কেনসেল হ'ব 3 লগত 60 যাব 20 বাৰত 20% লছ হৈ আছে অপশন নম্বৰ সি কাৰেক্ট আনসাৰ হ'ব